ল'বলৈ গৈ আছে আপোনালোকে কেনেধৰণৰ সাজু হৈছে? সৰ্বপ্ৰথমে মই যিবিলাক আমাৰ সংগঠক আছে বিশিষ্ট ক্ৰীড়া সংসদ বুলিয়েই ক'ম, লগতে ক্ৰীড়াক অন্তৰৰ পৰা ভাল পোৱা অসম চৰকাৰৰ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আহিল খেল মহাৰণৰ কথা। খেল মহাৰণৰ বিষয়ে আমাৰ ধৰক যিটো এতিয়া বৰ্তমান পঞ্জীয়নকৰণ চলি আছে, এই পঞ্জীয়নকৰণ আমি আৰম্ভ কৰিছোঁ যোৱাকালিৰ পৰা, আৰু এতিয়া আমি প্ৰথমতে আমাৰ পঞ্চায়ত পৰ্যায়ত হ'ব। পঞ্চায়ত পৰ্যায়ত আমি 13 নৱেম্বৰ 2024 পৰা আমি আৰম্ভ কৰিম। আমি আশা ৰাখিছোঁ 1.0 যেনেকৈ আমি সফলতাৰে সমাপ্ত কৰিব সক্ষম হৈছিলোঁ, ঠিক তেনেকৈ 2.0 আমাৰ মৰিগাঁও জিলাই সফলতাৰে সমাপ্ত কৰিব আৰু ভাল ৰিজাল্ট কঢ়িয়াই আনিবলৈ আমি আশা ৰাখিছোঁ। মৰিগাঁও যিটো ফুটবলৰ জনপ্ৰিয়তা আছে, আপুনি গ্ৰাম্য অঞ্চলত ইতিমধ্যে আজি নিজেই আপুনি এখন খেল উদ্বোধন থাকিলে, আজি ক'ৰ খেলিছিলে কি ক'ব? সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, ক্ৰীড়াৰ এটা পৰিৱেশ। এনেকুৱা এটা মানে যদিও কওঁ আমি ধৰক ভিতৰুৱা অঞ্চল বুলি, আচলতে আমি ভিতৰুৱা অঞ্চলটো ক'ব নোৱাৰোঁ। ভিতৰুৱা অঞ্চল হ'লে ধৰক ক্ৰীড়াৰ প্ৰতি এনেকুৱা সজাগতা নাথাকিলে হয়। ইয়াত অকল খেলুৱৈসকলে বুলি নহয় বা আমাৰ ধৰক যুৱচাম বুলিয়েই নহয়, ইয়াত যদি চাই আপুনি পুৰুষ মহিলা গোটেইখিনি মানুহে ইয়াত উৎসাহ যোগাইছে আৰু এই খেলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে। সঁচাকৈ মৰিগাঁৱত এটা ফুটবলৰ পৰিৱেশ আছে, আৰু ইয়াত হয়তো আমাৰ কিছুমান আমাৰ কৰিবলগীয়াও আছে। এই ক্ষেত্ৰত যিবিলাক ল'ৰা ছোৱালী গাঁৱৰ পৰা ওলাই গৈছে আহিছে, তেওঁলোকে ধৰক যিটো আমাৰ এডভান্স প্ৰশিক্ষণ বুলি কয়, এডভান্স কোচিং বুলি কয়, এডভান্স কোচিঙৰ অভাৱত তেওঁলোকে হয়তো পৰৱৰ্তী পৰ্যায়ত যাবলৈ অসুবিধা পাইছে। আৰু মই এজন ক্ৰীড়া বিষয়া হিচাপে ক'ব বিচাৰিছোঁ, এনেকুৱা আমি টেলেণ্ট কিছুমান বিচাৰি উলিয়াই আমিও এটা এডভান্স কোচিঙৰ বাবে আমাৰ ক্ৰীড়া সঞ্চালকৰ ওচৰত আমি আবেদন জনাম। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।